দুপৰীয়া ভাত সাজ খাই এফালে ডগিকো খাব দিলোঁ এতিয়া সি শুই আছে আৰু ঘৰৰ ভিতৰত থকা ফুলবিলাকে অলপ পানী দিলোঁ আগফালে চোতালখন সাৰিলোঁ ঘৰ মুচিলোঁ মানে এইখিনি কাম মই 3টা বজাৰ আগত কমপ্লিট কৰিবই লাগিব আৰু ইয়াৰ ৰিজনটো মই আপোনালোকক ভিডিঅ'টোৰ শেষত কৈ আছোঁ বাৰু দেখিলে চাৰিওফালে মই কৰি মেলি আজৰি এয়া হৈছে মোৰ লোকেশ্যন মানে এয়া হৈছে মোৰ টিউশ্যন ৰুম টিউশ্যনৰ কাৰণে ফাৰ্ষ্টতে মাত্ৰ এগৰাকী ষ্টুডেণ্ট আছিলে এতিয়া লাহে লাহে একেটা মাহতে মোৰ 16গৰাকী ষ্টুডেণ্ট হৈ গ'ল আৰু বহুতে মোক কৈও আছে কিন্তু মোৰ একদম সময়ৰ অভাৱ এইটো কাৰণে হৈছে এনেকুৱা যে একেটা ক্লাছৰে ষ্টুডেণ্ট হ'লে ভাল হয় তেতিয়া মই বহুতকো ল'ব পাৰোঁ কিন্তু এতিয়া মোৰ ওচৰত ষ্টুডেণ্ট আহিছে 2 3 4 5 6 7 8 লৈকে আৰু 1 ক্লাছৰো কৈ আছে 3-4 গৰাকী মানে আৰু তেওঁলোকক 1ৰ যিহেতু টাইম মই বহুত বেছি দিব লাগিব আৰু সেই টাইমেইটো মোৰ ওচৰত নাই সেইকাৰণে চাওঁ বাৰু কি হয় পিছত তাৰপাছত ষ্টুডেণ্ট বেছি হোৱাৰ কাৰণে মই এতিয়া মৰ্ণিঙতো ল'বলৈ আৰম্ভ কৰি দিলোঁ মৰ্ণিঙত মোৰ 2টা বেচ লয় আৰু ইভিনিঙত মোৰ বাকীকেইটা বেচ এনেকৈ মই কটাই গৈ আছোঁ মোৰ দিনবিলাক দেখিছে নহয় কিমান ব্যস্ততা ভৰা জীৱন